Hello dear students, আজি টপিক হল নাউন। হোয়াট ইজ নাউন? আমি জানো নাম মাত্রেই বিশেষ্য, নাম বুঝালেই নাউন হয়। অল দ্যাট উই ক্যান সি, ফিল মানে আমি যিমানবোৰ বস্তু দেখা পাওঁ বা অনুভৱ কৰোঁ, অৰ থিংক বা ভাবি উলিয়াব পাৰোঁ, চিন্তা কৰি কল্পনা কৰি উলিয়াব পাৰোঁ, সেই সকলোবোৰে হ'ল নাউন। পাপন, মেংগ, ৱাটাৰ, এয়াৰ, হেপিনেছ, এই সকলোবোৰ নাউন। ইয়াত পাপন, মেংগ, ৱাটাৰ এইবিলাক আমি টাচ কৰিব পাৰোঁ, দেখাও পাওঁ। এয়াৰটো আমি টাচ মানে ফিল কৰিব পাৰোঁ, কিন্তু আমি দেখা নাপাওঁ। হেপিনেছটো আকৌ দেখাও নাপাওঁ আৰু টাচো কৰিব নোৱাৰোঁ। সেই হিচাপে নাউনক আকৌ দুটা বহল ভাগত ভাগ কৰা হৈছে, কনক্ৰিট নাউন আৰু এবষ্ট্ৰাক্ট নাউন। কনক্ৰিট নাউন বুলিলে কি বুজাব? যিটো নাউন আমি দেখা পাম বা দেখা নাপালেও স্পৰ্শ কৰিব পাৰিম, মানে টাচ কৰিব পাৰিম, এইটো হ'ল কনক্ৰিট নাউন। আৰু এবষ্ট্ৰাক্ট নাউন হ'ল কোনটো? যিটো আমি দেখাও নাপাওঁ, টাচো কৰিব নোৱাৰোঁ, অকল আমি কি ফিল কৰিব পাৰোঁ বা কল্পনা কৰিব পাৰোঁ। কনক্ৰিট নাউনক আকৌ চাৰিটা ভাগত ভাগ কৰা হৈছে, প্ৰপাৰ নাউন, কমন নাউন, কালেক্টিভ নাউন এণ্ড মেটেৰিয়েল নাউন। প্ৰপাৰ নাউন কোনবোৰ, কমন নাউন কোনবোৰ? ইয়াত আমি এক্সাম্পল দেখিলে গম পাম। ইয়াতে কাউন্ট্ৰি, কাউন্ট্ৰি বুলিলে কি বুজো? দেশ, দেশ মানে সকলোবোৰ দেশ, পৃথিৱীত থকা সকলোবোৰ কাউন্ট্ৰি। কিন্তু যেতিয়া আমি ইণ্ডিয়া বুলি কম, তেতিয়া অকল আমাৰ দেশটোক বুজিম, ইণ্ডিয়াকহে বুজিম। এইটো কাউন্ট্ৰিটো হ'ল কমন নাউন আৰু ইণ্ডিয়াটো হ'ল প্ৰপাৰ নাউন। তাৰমানে যিটো ৱাৰ্ডেৰে আমি গোটেইখিনিকে বুজাম, এটা বস্তুৰ গোটেইখিনিকে বুজাম, সেইটো হ'ল কমন নাউন। আৰু সেই তাৰে মাজত এটাৰ যদি কিবা এটা নাম ৰখা হয়, এটা নিৰ্দিষ্ট কৰি বুজোৱা হয় এজনক, তেনেহলে বা এটা বস্তু নিৰ্দিষ্ট কৰি বুজোৱা হয়, তেনেহলে সেইটো কোৱা হয় প্ৰপাৰ নাউন। আৰু ইয়াতে এটা কথা মনত ৰাখিবলগীয়া আছে যে প্ৰপাৰ নাউন আমি সদায় লিখোতে তাৰ সন্মুখৰ লেটাৰটো কেপিটেল লিখিব লাগে। আৰু ভালকে বুজিবলৈ বেলেগ এটা উদাহৰণ লওক, যেনেকৈ ধৰা বয়, বয় বুলি ক'লে সকলোবোৰ ল'ৰা, বয় মানেই ল'ৰা। কিন্তু যদি এজনৰ নাম থাকে ৰাজু, তেনেহলে ৰাজু বুলি ক'লে আমি যিজন বয়ক দেখুৱাই দি ৰাজু বুলি ক'ম, যিজনক ৰাজুক আমি আলোচনা কৰিছো, সেই এজন ৰাজুকে বুজাব। ৰাজু বিভিন্ন থাকিব পাৰে, বেলেগ বেলেগ ঠাইত ৰাজু নামৰ ল'ৰা থাকিব পাৰে, কিন্তু আমি আমাৰ আলোচনাত আমি যাক দেখুৱাই দিবলৈ গৈ আছো, যাৰ কথা কৈছো, সেই ৰাজুটোৰ কথাহে কোৱা হ'ব, গতিকে সি হ'ব প্ৰপাৰ নাউন। নেক্সট হ'ল কালেক্টিভ নাউন। কালেক্টিভ নাউনটো এনেকুৱা যে এইটো সমষ্টি বুজায়, সমষ্টি মানে দল, মানে কিছুমান, এটা নহয় আকৌ গোটেইখিনিও নহয়, কিন্তু কিছুমান। যেনেকুৱা এ হাৰ্ড অফ কেটেল মানে হ'ল এজাক গৰু ম'হ, গৰু ম'হ আছে, ইয়াতে এটা গৰু ম'হৰ কোনো নাম লৈ কোৱা নাই বা ইয়াতে সকলোবোৰ গৰু ম'হৰ কথা কোৱা নাই। ইয়াত কৈছে এ হাৰ্ড অফ মানে এজাক গৰু ম'হ, তাৰমানে তাত কেইটামান থাকিব আৰু কিমানটা আছে, আছে বাৰু, কিন্তু সকলোবোৰ নহয় বা এটাও নহয়। এ গেং অফ ডেকৰ্ডছ মানে হ'ল ডকাইতৰ দল। এতিয়া ডকাইতৰ দলত কিমানজন ডকাইত আছে সেইটো আমি নাজানো, কিন্তু সকলো পৃথিৱীৰ সকলোবোৰ ডকাইত তাত নাই, সকলোবোৰ ডকাইতৰ কথা কোৱা হোৱা নাই, বা এজন নিৰ্দিষ্ট কৰি নাম কৰি কোনো ডকাইতৰ কথা কোৱা হোৱা নাই। সেইকাৰণে এইবিলাক হ'ল কালেক্টিভ নাউন। নেক্সট আহিল মেটেৰিয়েল নাউন। মেটেৰিয়েল নাউনটো এনেকুৱা যে আমি এইবিলাক পদাৰ্থ বুলি কওঁ। পদাৰ্থ মানে যাৰ পৰা আমি বেলেগ বস্তু তৈয়াৰ কৰিব পাৰোঁ। যেনেকুৱা গ'ল্ড, গ'ল্ড এটা পদাৰ্থ, গ'ল্ডৰ সহায়ত আমি কি কৰিব পাৰোঁ? ৰিং বনাব পাৰোঁ, বিভিন্ন জুৱেলাৰী বনাব পাৰোঁ। মিল্ক, মিল্ক হ'ল এটা পদাৰ্থ, মেটেৰিয়েল নাউন। মিল্কেৰে আমি কি বনাব পাৰোঁ? চিজ বনাব পাৰোঁ, চিজ মানে পনীৰ বনাব পাৰোঁ বা বেলেগ বস্তুও বনাব পাৰোঁ। ঠিক তেনেকৈ প্লাষ্টিক, প্লাষ্টিক বুলিলে আমি প্লাষ্টিক পদাৰ্থটো বুজিম, কিন্তু প্লাষ্টিকৰ নিৰ্মিত বহুতো বস্তু আছে, চেয়াৰ আছে, বহুত আছে। গতিকে মেটেৰিয়েল নাউন মানে আমি মনত ৰাখিম যিবিলাক বস্তুৰ দ্বাৰা, যিবিলাক পদাৰ্থৰ দ্বাৰা আমি বেলেগ বস্তু নিৰ্মাণ কৰোঁ, সেইবিলাক হ'ল মেটেৰিয়েল নাউন। এতিয়া আহিছো কমন নাউন আৰু মেটেৰিয়েল নাউন, এই দুটাৰ পাৰ্থক্যলৈ। কমন নাউন কি, মেটেৰিয়েল নাউন কি? প্ৰথম পাৰ্থক্যটো হ'ল যে আগতে কোৱা হ'ল যে এইবিলাক হ'ল ৰ ছাবষ্টেন্স, মানে ইয়াৰ কেঁচা সামগ্ৰী, এইবিলাকৰ সহায়ত আমি বেলেগ বস্তু বনাব পাৰোঁ। আৰু কমন নাউনবোৰ হ'ল এইবিলাক ইতিমধ্যে বনোৱা বা প্ৰস্তুত হৈ থকা বস্তু। তাৰপিছত আৰু এটা পাৰ্থক্য হ'ল যে মেটেৰিয়েল কমন নাউনবোৰক আমি এটা দুটা তিনিটাকৈ এনেকৈ উল্লেখ কৰিব পাৰোঁ, যেনেকৈ এ বয় মানে এজন ল'ৰা, এ কেট, এ ট্ৰী, এ কাউন্ট্ৰি, এইবিলাক পাৰোঁ।
কিন্তু মেটেৰিয়েল নাউনত আমি এ বা এন ব্যৱহাৰ কৰিব নোৱাৰো, যেনেকৈ এ গোল্ড ক'ব নোৱাৰো, এ কটন, এ ৰাইচ, এ মিল্ক এইবিলাক নহয়। তাৰপিছত নেক্সট পাৰ্থক্যটো হ'ল কমন নাউনক আমি প্লুৰেল কৰিব পাৰো, মানে বহুবচন কৰিব পাৰো। বয় এছ যোগ দিলে বয়জ, মানে বহুত কেইটা ল'ৰা। তাৰপিছত কেট এছ যোগ দিলে কেটছ, মানে বহুত কেইটা মেকুৰী। কিন্তু মেটেৰিয়েল নাউনক আমি প্লুৰেল কৰিব নোৱাৰো। মেটেৰিয়েল নাউনক অলৱেজ সিঙ্গুলার হিসেবে ইউজ করা হয়। আর ইহঁতৰ ক্ষেত্ৰত সেইকাৰণে আমি যিটো অক্সিলারি ভার্ব ব্যৱহাৰ কৰিম বা যিকোনো ভার্ব ব্যৱহাৰ কৰিম তাক আমি সিঙ্গুলার ভার্ব হিসেবে ব্যৱহাৰ কৰিম। তো এইখিনি গ'ল আমাৰ কনক্ৰিট নাউন। এতিয়া আহিছো এক্সাম্পলস অফ এবস্ট্রাক্ট নাউন। এবস্ট্রাক্ট নাউন কোনবোৰ? এবস্ট্রাক্ট নাউন আগতে কোৱা হৈছে যিবিলাক আমি টাচ কৰিব নোৱাৰো বা দেখা নাপাওঁ। স্যাডনেস মানে দুখ, আমি টাচ বা দেখা নাপাওঁ। ফিয়ার মানে ভয়। অনেস্টি মানে মহানতা। বিহেভিয়ার মানে আচরণ। পেইন মানে বিষ, বিষ মানে বিষ আমি দেখাও নাপাওঁ বা চুই চাব নোৱাৰো। লাইফ জীবন, ডেথ মৃত্যু, লাভ ভাল পোৱা, জাস্টিস পিস, এংগাৰ মানে খং। ইয়াতে আৰু এটা কথা নোট কৰিবলগীয়া আছে যে এই কমন নাউন আৰু মেটেৰিয়েল নাউন কেতিয়াবা এনেকুৱা এটা নাউন সন্মুখত আহিব পাৰে যিটো আমি সেন্টেন্সটো পঢ়িহে গম পাম যে এইটো কমন নাউন হিসেবে ব্যৱহাৰ হৈছে নে মেটেৰিয়েল নাউন হিসেবে ব্যৱহাৰ হৈছে। ফৰ এক্সাম্পল দিস উইন্ডো ইজ মেড অফ গ্লাস, যে এই খিৰিকীখন গ্লাছেৰে তৈরি মানে কাচেৰে তৈরি। ইয়াৰ ক্ষেত্ৰত আমি কাচটো পদাৰ্থ হিচাপে দেখুৱাইছে, গতিকে তেতিয়া গ্লাছটো হ'ব মেটেৰিয়েল নাউন। কিন্তু গিভ মি এ গ্লাস অফ ওয়াটার মানে মোক এগিলাস পানী দিয়া, এতিয়া এক গিলাস গ্লাস বুলি ক'লে ইয়াতে আমি এটা গ্লাস বুজাইছো যি গ্লাছত আমি পানী পি খাওঁ, সেই গ্লাস। গতিকে এইটো এটা হ'ব কমন নাউন। এইখিনিৰ উপৰিও নাউনক আমি বেলেগ ধৰণে আকৌ হিচাপ কৰিব পৰা আৰু নোৱাৰা, মানে গণনা কৰিব পাৰি আৰু নোৱাৰি হিচাপে দুটা ভাগত ভাগ কৰিব পাৰো, কাউন্টেবল নাউন আৰু আনকাউন্টেবল নাউন। যেনেকুৱা বুক, কাপ, মেংগো, বাস, টেবল, স্টুডেন্টস এইবিলাক কি কৰো আমি এটা দুটাকৈ আমি হিচাপ কৰিব পাৰো এই নাউনবোৰ। কিন্তু যিবিলাক নাউন হিচাপ কৰিবই নোৱাৰো, যেনেকুৱা ষ্টাৰ তৰা, সুগার মানে চেনি, ওয়াটার মানে পানী, এয়ার মানে বায়ু, স্যান্ড মিল্ক, লাভ গোল্ড মিউজিক এইবিলাক হল আনকাউন্টেবল নাউন। তো ডিয়ার স্টুডেন্টস আজি ইমানতে। ভিডিওটো যদি ভাল লাগিছে তেনেহলে লাইক কৰিব, কমেন্ট কৰিবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা, বেলেগকো দেখিবলৈ সুযোগ কৰি দিবা। ধন্যবাদ। Like, comment, share and subscribe.